হয় চাওক মই ইতিপূৰ্বে উল্লেখ কৰিছোঁ যে অসমত কেৱল অসমত নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমবাৰৰ কাৰণে এই পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। 2018 চনৰ ফেব্ৰুৱাৰী মাহত যেতিয়া এই পৰীক্ষা পে চৰ্চা কাৰ্যসূচী প্ৰথমবাৰৰ কাৰণে প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰিছিলে তাৰ পৰৱৰ্তী সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে তেওঁ মত বিনিময় কৰি আহিছে। কিন্তু অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এয়া এক সুবৰ্ণ সুযোগ। অসম চৰকাৰে নিৰ্বাচিত 25 গৰাকী ছাত্ৰ ছাত্ৰীক এনেদৰে এই মহাবাহুৰ বুকুত এখন জাহাজত তেওঁলোকৰ সৈতে মত বিনিময় কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ সৈতে মত বিনিময় কৰিছে আৰু এয়া হৈছে এক সুবৰ্ণ সুযোগ। মই মোৰ সতীৰ্থ অৱনী বেজবৰুৱাক পোনপটীয়াকৈ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এই যিখন জাহাজ দেখিছে আপোনালোকে, এই জাহাজখনত ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰথমবাৰৰ কাৰণে সম্ভৱতঃ প্ৰথমবাৰৰ কাৰণে এনেধৰণে জাহাজৰ বুকুত পৰীক্ষা পে চৰ্চা কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই কাৰ্যসূচী এইটো কাৰণেই ব্যতিক্ৰম বুলি আমি উল্লেখ কৰিব বিচাৰিছোঁ যে ইয়াৰ পূৰ্বে যিখিনি পৰীক্ষা পে চৰ্চা কাৰ্যসূচী অনুষ্ঠিত হৈছিলে 2018 চনত যেতিয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমবাৰৰ কাৰণে পৰীক্ষা পে চৰ্চা কাৰ্যসূচী আৰম্ভ কৰিছিলে, তাৰপিছত এই গোটেই অনুষ্ঠানবোৰ এই পৰীক্ষা পে চৰ্চা কাৰ্যসূচী অনুষ্ঠানবোৰ একোটা বন্ধ কোঠাত হলত অনুষ্ঠিত হৈছিলে আৰু অসমত প্ৰথমবাৰৰ কাৰণে এনেদৰে মহাবাহুৰ বুকুত এখন জাহাজত ছাত্ৰ ছাত্ৰীসকলক লৈ এই কাৰ্যসূচী আৰম্ভ কৰিছে। আপোনালোকে দেখি আছে এয়া উমানন্দৰ ঠিক কাষতে এই এখন বৃহৎ জাহাজত এই পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিছে। ইয়াত সৌভাগ্যৱান অতি মেধা 25 গৰাকী ছাত্ৰ ছাত্ৰীক বিভিন্ন জিলাৰ 25 গৰাকী ছাত্ৰ ছাত্ৰীক বাছি বাছি এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি অনা হৈছে আৰু তেওঁলোকে এই প্ৰধানমন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আৰু এই কাৰ্যসূচী আচলতে পৰীক্ষা পে চৰ্চা কাৰ্যসূচী যদিও 25 গৰাকী ছাত্ৰ ছাত্ৰীক লৈ অনুষ্ঠিত কৰা হৈছে, এই সমগ্ৰ ছাত্ৰ ছাত্ৰীৰ বাবে এই অনুষ্ঠানটো পৰৱৰ্তী সময়ত মুকলি কৰি দিয়া হয়। ইয়াৰ মূল কাৰণটো হৈছে এই সময়ত অনুষ্ঠিত পৰীক্ষাসমূহত ছাত্ৰ ছাত্ৰীসকল যথেষ্ট চাপত থাকে, মানসিক চাপত থাকে। সেই চাপ সন্তুলিত কৰি নিয়ন্ত্ৰণত আনি কেনেধৰণে পৰীক্ষাত আগবাঢ়িব লাগে, পৰীক্ষাত আগুৱাই যাব লাগে, পৰীক্ষাত চাপ ল'ব নালাগে। আৰু আটাইতকৈ ডাঙৰ কথা সেইসমূহ কথাৰ উপৰিও এই ছাত্ৰ ছাত্ৰীকেইজনে দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপত অংশগ্ৰহণ কৰিব পাৰিছে। এই ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি মানসিক উত্তৰণ, যিখিনি আত্মবিশ্বাস, সেইখিনি যথেষ্টখিনি বৃদ্ধি হ'ব এই ছাত্ৰ ছাত্ৰীসকলৰ পৰৱৰ্তী সময়ত, সেয়া নিশ্চিত। আৰু গতিকে এই কাৰ্যসূচী প্ৰধানমন্ত্ৰীগৰাকীয়ে আয়োজন কৰিছিলে। এনেধৰণৰ বিভিন্ন কাৰকক লৈ তেওঁলোকে এনেধৰণে প্ৰধানমন্ত্ৰীগৰাকী ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে। আৰু পুনৰ উল্লেখ কৰিছোঁ, এয়া মহাবাহুৰ বুকুত আপোনালোকে দেখিছে জাহাজখন এতিয়া লাহে লাহে ফাঁচী বজাৰৰ দিশে ঘূৰি আহিছে। সম্ভৱতঃ শেষ হৈছে পৰীক্ষা পে চৰ্চা কাৰ্যসূচী। কিছুদূৰ আগুৱাই গৈ উমানন্দ মন্দিৰৰ কাষৰ পৰা এই জাহাজখন পুনৰ এতিয়া ঘূৰি আহিছে আৰু এই জাহাজখনতে আছে 25 গৰাকী ছাত্ৰ ছাত্ৰী, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আৰু তেওঁ কথা পাতি আছে কেইগৰাকীমান অসমৰ মেধা ছাত্ৰ ছাত্ৰীৰ সৈতে। বিভিন্ন জিলাৰ পৰা আহিছে ছাত্ৰ ছাত্ৰীসকল। অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পৰা একাদশ শ্ৰেণীলৈকে এই ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে। তেওঁলোকে প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে মন খুলি কথা পাতিব পাৰিছে। হয়তো এই সময়ত এই বয়সত অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ এগৰাকী ছাত্ৰীয়ে যেতিয়া এগৰাকী প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতে, পোনপটীয়াকৈ বাৰ্তালাপত অংশগ্ৰহণ কৰে, তেওঁলোকৰ আত্মবিশ্বাস দুগুণ বাঢ়ি যায়।